নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি এটা বিহু গানৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। বৰ্তমান বিহু গানটো ট্ৰেণ্ডিঙতে চলি আছে। আমাৰ কৃষ্ণমণি চুতীয়া ডাঙৰীয়াৰ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা, এই গানটোৰ ওপৰত অকণমান কথা পাতিম বুলি ভাবিছোঁ। এতিয়া কথাটো হ'ল, গানটোৰ যিখিনি কথা বতৰা, মই একদম প্ৰথম শাৰীকেইটাৰ কথাই কৈছোঁ দেই। মই গোটেই গানটো শুনা নাই। এইবিলাক গান আচলতে মানুহৰ মাজত শুনিব পৰা গান নহয় বুলি মই ভাবোঁ। মানে তেখেতে যিখিনি শব্দ ব্যৱহাৰ কৰিছে, তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ। অসমীয়া সংবিধানত বা অভিধানত শব্দ নোহোৱা হৈ গ'ল নেকি? আপুনি যে শব্দ বিচাৰি নাপালে, আপুনি যিখিনি শব্দ ব্যৱহাৰ কৰিছে, তাৰমানে গানটো শুনিব মানে নোৱাৰিয়ে। মা দেউতাহঁতৰ ওচৰত গানটো শুনিব নোৱাৰিয়ে। আৰু ইমান এটা ভাল উৎসৱ, আমাৰ জাতীয় উৎসৱ বিহুটোক এতিয়া সকলোৱে চিনি পায়। বিহুটো মাজতে ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, আপুনি হয়তো গমেই পায়। এই ৱৰ্ল্ড ৰেকৰ্ড হোৱাৰ পিছতো আপুনি এনেকৈ গানটো লিখিবৰ কাৰণে আপোনাৰ অলপো লাজ লগা নাইনে? বা আপুনি গানটো লিখিছেনে নাই মই নাজানো, কিন্তু গানটো এনেকৈ গাবলৈ আপোনাৰ লাজ নালাগিলনে? আপুনি দেখোন ছোৱালীবিলাকৰ সন্মান একদম শেষ কৰি দিলে। ছোৱালীবিলাকৰ সন্মানো শেষ কৰিলে, আপুনি ল'ৰাবিলাকৰো সন্মানো শেষ কৰি দিলে। আপুনি গানটোত কি কৰিলে যে তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা, তাৰমানে কি ছোৱালীবিলাক কুকুৰা? আপুনি তাৰমানে আপোনাৰ নিজৰ পত্নীকো আপুনি কুকুৰাই সজাই দিলে। আৰু আপুনি পিছৰ লাইনটোত যিখিনি শব্দ লিখিছে যে কণী চেঁচা পৰি যায়, এইবিলাক শব্দ লিখিবৰ কাৰণে আপোনাৰ অলপো লাজ লগা নাই নেকি? ইমানেই শব্দৰ অসুবিধা হ'লনে অসমীয়া গ্ৰন্থবিলাকত? বিহু গানত আপুনি যে ইমান লেতেৰা শব্দ এটা লিখিলে যে। এতিয়া আপোনাক কিন্তু কোনো মিডিয়াই এই কথাটো সোধা মই দেখা নাই। মই অসমৰ মিডিয়াবিলাককো ক'ব বিচাৰিছোঁ, আপোনালোকে এতিয়া যদি এই গানটো জুবিন দাই গালে হয়, আপোনালোকেতো লগে লগে লাইভ শ্ব' কৰি দিলে হয়, লগে লগে জুবিন দাক একদম পূৰা যিমান পাৰে গালি সপনি দিলে হয় বা ট্ৰল কৰিলে হয়। এতিয়া কিন্তু তেখেতক আপোনালোকে কিয় আনিব পৰা নাই? সেইটো প্ৰশ্নৰ উত্তৰ দিয়কচোন। আপোনালোকে কৃষ্ণমণি চুতীয়া ডাঙৰীয়াক মাতি কিনে কিয় সুধিব পৰা নাই যে আপুনি ইমান বেয়া গান এটা আপুনি কিয় লিখিলে? তাৰমানে আপুনি আপোনাৰ ৱাইফকো আপুনি কুকুৰাই সজালে। আৰু এটা কথা, মই হাঁহ আৰু মুৰ্গীয়ে উমনি দিয়া শুনিছোঁ, কিন্তু মানুহে উমনি দিয়াটো মই শুনা নাই। এইটো কিবা নতুন টেকন'লজি ওলাইছে নেকি? যদি নতুন টেকন'লজি ওলাইছে, কোনোবাই কমেণ্ট কৰি মোক মানে জনাবচোন, তেতিয়া মই জানিব পাৰিম। আৰু অসমত চেঞ্চৰ বৰ্ড আছেতো, তেওঁলোকে এইবিলাক চাব লাগে একচুৱেলি। আৰু অসমৰ সাংস্কৃতিক মন্ত্ৰী আছে নহয়, তেওঁলোকেও চাব লাগে। এইবিলাক গান ৰিলিজ কৰিব কিয় দিব লাগে? আজি যদি এই গানটো জুবিন দাই গালে হয়, একদম সমগ্ৰ অসমত গোটেই বিতৰ্ক হৈ গ'লে, কিন্তু তেওঁক কিন্তু কোনো মিডিয়াই মাতি আনি কিনে কোৱা মই দেখা নাই। গতিকে এইবিলাক অলপমান চাব লাগে। আৰু কৃষ্ণমণি চুতীয়া ডাঙৰীয়া, আপোনাক এটা অনুৰোধ জনাওঁ, আপুনি নেক্সট টাইম এইবিলাক গান নিলিখিব একচুৱেলি। আৰু যদি লিখিব নোৱাৰে, নিলিখিব, লগা হ'লে জুবিন দাই লিখিব। জুবিন দাই কিন্তু এনেকুৱা লিৰিক্স ক'তো লিখা মই আজিলৈকে দেখা নাই বা শুনা নাই, আৰু নিলিখেও, মই সেইটো ভালকৈ জানো। আৰু মানুহ একচুৱেলি অ'পেন মাইণ্ডেড হ'ব লাগে। অ'পেন মাইণ্ডেড হ'ব নালাগে বুলি মই নকওঁ, কিন্তু এনেকুৱাও অ'পেন মাইণ্ডেড হ'ব নালাগে যাৰ কাৰণে এটা গান মানে একেলগে শুনিব নোৱাৰি আৰু মাহঁতৰ লগত বা দেউতাহঁতৰ লগত একেলগে শুনিব নোৱাৰি একচুৱেলি। আগতেও বহুত গান ওলাই গৈছে, অ'পেন মাইণ্ডেড গান বহুত ওলাই গৈছে বা ডাবল মিনিঙৰ গান বহুত ওলাই গৈছে, কিন্তু আপুনি এইবাৰ মানে সীমা চেৰাই দিলে একচুৱেলি। এনেকুৱা গান আমি নিবিচাৰোঁ একচুৱেলি। আৰু আপুনিতো বিহুৰ লগত জড়িত হৈ থকা মানুহ ন, গতিকে অলপমান ভাল শব্দ ইউজ কৰি লিখিবচোন, তেতিয়া আমি শুনিও ভাল পাম বা গোৱাজনেও ভাল পাব। আৰু তেখেতে গানটো কোনে লিখিছে একচুৱেলি মই নাজানো গানটোত যোনে লিখিছে তেখেতকো মই এটা কথা কওঁ যে আপুনি অলপমান শব্দবিলাক বিচাৰি চাব। ভাল শব্দ বিহুত ইউজ কৰিব পাৰি একচুৱেলি অলপমান ভাল শব্দ ইউজ কৰিলে শুনাটো ভাল শুনি, আৰু মানুহে আপোনাক ভালো পাব। আজিকালি মানে কি হৈছে, আজিকালি একচুৱেলি মানে যি টি লিখি ভাইৰেল হ'ব লাগে, খালী ভাইৰেল হ'ব লাগে, বেলেগ কথা একো নাই। লগা হ'লে মানে চব অ'পেন হৈ যাওক, খালী ভাইৰেল হ'ব লাগে। অলপমান গানবিলাক অলপ শুনিব পৰা হ'ব লাগে একচুৱেলি, তেতিয়া শুনিও ভাল লাগে। আৰু মানুহক ক'ব পাৰি যে অমুক গানটো ভাল হৈছে, আপোনালোকে শুনিব। এতিয়া আপোনাৰ যিটো যিটো গান, এই গানটো মই মানুহক কেনেকৈ ক'ম যে আপুনি গানটো শুনক? এইবিলাক গানটো শুনিব নোৱাৰিয়ে একচুৱেলি। গতিকে অসমৰ চেঞ্চৰ বৰ্ডেও চাব লাগে, অলপমান চাই চিতিহে গানবিলাক ৰিলিজ দিব লাগে। আজি জুবিনদাৰ ক্ষেত্ৰত হ'লেতো একদম গোটেই অসমত হাল্লা হৈ গ'ল। গতিকে আপোনালোকে অলপমান চাব, চাই চিতি গানবিলাক বনাব। সেইটো কাৰণে ভিডিঅ' বনাইছিলোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে নেক্সট টাইম এনেকুৱা গান যাতে ৰিলিজ নহয় আৰু। নমস্কাৰ।